এই জন আন্দোলন 19 তারিখের পর আরম্ভ হয়েছিল পথ সুরক্ষার নামত। আমার ইয়াতে কোনো পলিটিক্যাল এজেন্ডা, কোনো ব্যক্তিগত এজেন্ডা নাই। এটাই কথা যে আমার একটা সুরক্ষিত পথ লাগে, যত আমার সমাজের প্রতিজন মানুষ ভালকে তোর জীবন পরিক্রমা অতিবাহিত কৰিব পাৰে। এই ক্ষেত্ৰত আপোনালোকে জানে যে আমার স্টেট রোড সেফটি কাউন্সিল আছে। আমার ডিস্ট্রিক্ট রোড সেফটি কাউন্সিল আমি গঠন করে দিছোঁ। প্রতি মাহে আমি বহোঁ, মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া প্রতি মাহে রিভিউ কৰি কেইটামান কারণ আমি দেখিলোঁ যি কাৰণবিলাকৰ কাৰণে এক্সিডেণ্ট হৈ থাকে। এই কাৰণবিলাক যদি আমি নাইকিয়া কৰিব পাৰোঁ তেনেহ'লে 85% এক্সিডেণ্ট নোহোৱা হ'ব। কাৰণৰ ভিতৰত এটা হেলমেট পিন্ধিব লাগে। দ্বিতীয় কাৰণটো হ'ল গতিবেগ তীব্ৰ কেতিয়াও কৰিব নালাগে, নিয়ন্ত্ৰিত গতিবেগে চলিব লাগে। তৃতীয়টো হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। চতুৰ্থ হ'ল টেলিফোন হাতত লৈ কথা কৈ ড্ৰাইভিং কৰিব নালাগে। কথা কওক, বেলেগ ঠাইত যেনেকুৱা ক'ব লাগে কওক। আৰু পঞ্চমটো হ'ল নিজৰ ছিট বেল্টটো পিন্ধিব লাগে, নিজৰ গাড়ীৰ ছিট বেল্টটো, আৰু ট্ৰাফিক ৰুলছটো মানি চলিব লাগে। এইখিনি কথা যদি আমি সকলোৱে মিলি মানি চলোঁ, অন্তত 85% আমাৰ এই যে এই এক্সিডেণ্টটো কমি যাব। এই বাওঁ চাইডে আমি যিটো মাৰ্কিঙৰ একেবাৰে বাহিৰত মোৰো আছে, বাকীবিলাকে এতিয়া পিছপিনে আহি কি কৰিলে মই নাজানো। মইতো আপোনালোকে ৰেকৰ্ড কৰা আছে। আমি যেতিয়া আহি সোমালোঁ তেতিয়া ভিতৰত আনি ৰাখিছোঁ। এতিয়া ভাই মইতো এই খবৰটো মই জানা নাই, কাৰণ আমিতো এই খবৰ জানাৰ কাৰণে আমি এই মুহূৰ্তত ৰেডিঅ' নহয়। কিন্তু নেক্সটত যেতিয়া আমি আমাৰ নগাঁও আমাৰ ৰিভিউ মিটিঙত আহিম তেতিয়া আমি খবৰ ল'ম যে কিয় জ্বলা নাই বা জ্বলিবলৈ কিমান টাইম লাগে। ৰাইজৰ অসুবিধা হৈছে, যিসকলে ভাত খাবলৈ গৈ আছে ভাতটো খাব লাগিব। আৰু লগতে নিশ্চিতভাৱে আপোনালোকৰো অসুবিধা হৈছে। এতিয়া বাটত যদি গাড়ীবিলাক ৰাখি দিয়ে, বাটত গাড়ী ৰাখিলেতো অসুবিধা হ'বই। কাজেই এই ক্ষেত্ৰত কেনেকুৱা ধাবায়ো চিন্তা কৰিব লাগিব যে তেওঁৰ সন্মুখত কিমান স্পেচ দিব লাগিব, আৰু আমাৰ মানুহবিলাকেও চিন্তা কৰিব লাগিব যে গাড়ীটো ক'ত ৰাখি খালে ভাল হয়, ৰাইজৰ অসুবিধা নহয়। এইখিনি কথা আকৌ সাংবাদিকে সুধিব লাগে নেকি? সেইটোতো ধাবাত যোৱা মানুহ, এইটো সি নিজে গম পাব লাগে যে আমি গাড়ীটো ক'ত ৰাখিলে সুবিধা হয়। ৰখাবৰ কাৰণে জগাত দিব লাগিব নহয়, দিব নিশ্চিতভাৱে। যিজনে খোৱাৰ কাৰণে ইনভাইট কৰি আছে তেওঁ ব্যৱস্থা দিব। চৰকাৰে দোকানেৰতো লাইচেঞ্চ দিছে, কিন্তু চৰকাৰে কৈছে নেকি যে আপুনি সুৰাপান কৰি ড্ৰাইভিং কৰক? না কৈছে নেকি? আপোনাক সুধিলোঁ, আপুনিতো মোক সুধিছে, মই আপোনাক সুধিলোঁ। চৰকাৰে কৈছে আপুনি কৈছে, তেনেহ'লে কিয় ড্ৰাইভিং কৰিব? ব্ৰেথ এনালাইজাৰ লগাব, 10,000 টকা ফাইন কৰিব। এতিয়া পালেই খাই ল'ব লাগে নেকি? ছালফিউৰিক এচিড দোকানত পোৱা যায়, খাই ল'ব লাগে নেকি? এতিয়া দোকানত পাইছে, যিজনে খাই তেওঁৰ খোৱাৰ নিয়ম মাফিক খাব পাৰে খাব, আৰু ইটো খোৱাৰো এটা SOP আছে, নিয়ম আছে। কাজে নিয়মেৰ বাহিৰত খালেতো ফাইন কৰিবই। এইটোতো চলি থাকিব প্ৰতিদিন। ইটোতো আমাৰ ডিউটি নহয়, আৰু বহুত ডিউটি থাকে নহয়। এতিয়া যেতিয়া সময় পায় তেতিয়াই আহিব, আৰু বাকী ডিউটি থাকেতো। খালি মজুৰি ধৰাৰ ডিউটি হয় নেকি? বজাৰতো প্ৰেক্টিকেল কথা আপুনি যিটো কৈছে মোটামুটি ঠিক কথাই, সঁচা কথাই, আমিও দেখোঁ। কিন্তু চাওক, এই যে বজাৰ কৰি আছে বা গোটেইখিনি ৰাইজ, এতিয়া আপুনি ক'ব পাৰে যেনেকুৱা আপুনি ক'লেও, এতিয়া 45 লাখ গাড়ী ৰেজিষ্টাৰ্ড আছে, 5 লাখ গাড়ী অল ইণ্ডিয়া লেভেলত বা নৰ্থ ইষ্ট এৰিয়াতে আছে। অন ৱেট 50 লাখ গাড়ী এট এভৰি ডে ইন আছাম। এতিয়া 50 লাখ গাড়ী কেনেকুৱা আমাৰ পৰীক্ষা নিৰীক্ষা হ'ব? প্ৰথম কথা। এতিয়া মানুহ আছে আমাৰ অসমত 3,40 লাখ মানুহ আছে। 3,40 লাখ মানুহৰ ভিতৰত এতিয়া ক'ত বজাৰ কোনে হঠাৎকৈ আহি এটা খুলি দিলে, গোটেইখিনিতো প্ৰশাসনে একেলগতে শেষ কৰিব নোৱাৰে। ৰাইজো কোনো না কোনো ঠাইত আমি স্পেচ দিব লাগিব যাতে ৰাইজ অহা যোৱা কৰিব পাৰে। ব্যৱস্থা সকলোৱে মিলি কৰক। আপোনালোকেও কওক না, আপোনালোকেও সকলোৱে মিলি যদি, সমাজৰ মানুহে মিলি যদি কওঁ যে পথটো সুৰক্ষিত ৰখাৰ কাৰণে পথত বয় বস্তু লৈ আনিব নালাগে। আমাৰ ইয়াতে অভাৰলোড ট্ৰেকিঙো হৈ আছে, কাৰণ আমাৰ ফাইন যিটো আমি কাটো, সেই ফাইনে আমি গম পাওঁ যে কিমানখিনি অভাৰলোড গাড়ী ধৰা হৈছে। এতিয়াতো সব গাড়ী ধৰা নাযাব। কিয় নাযাব? এই যে আপোনাক ক'লোঁ 50 লাখ গাড়ী অন ৰোড আছে অসম। এতিয়া 50 লাখ গাড়ী কোন মানুহৰ ক্ষমতা আছে যে গৈ প্ৰতিটা গাড়ী চেক কৰিব?
কিন্তু যিমানখিনি নজৰত আহে ইমানখিনি দেখি আছে।